हेलो एवरीवन आशा करूँ आपनालोक सकलोरे भाल आरो आपनालोक सकलोके मोर पाकघरলৈ स्वागतम जनालो। खाওক खुৱাওক আৰু সুখী হৈ থাকক। আজিলৈ আহিছো গোপাল ভোগ বা মোহন ভোগৰ ৰেচিপি বুলিবলৈ ইয়াতে কি আছে সকলোৱে জানে। আৰু যেতিয়াই মই এই মোহন ভোগৰ বা গোপাল ভোগৰ ফটো দেখো তেতিয়াই যেন নাকত লাগি আহে এটা ধুনীয়া ফৰফৰীয়া মলমলীয়া গোন্ধ। যোনে এইটো খাইছে সি নিশ্চয় গম পাইছে মই কোনটো গোন্ধৰ কথা কৈছো। আৰু আজি বহু দিনৰ মূৰত প্ৰায় বছৰৰ মূৰত আকৌ বনালো গোপাল ভোগ। এয়া মাত্ৰ সম্ভৱ কৰিছে লকডাউনেহে কিন্তু দেই। গতিকে কৰোনা যদিও আমাৰ কাৰণে বেয়া কিন্তু কিছু ক্ষেত্ৰত ই কিন্তু আমাক নিজকে পূজা নিজকে জনাত বহুতখিনি সহায় কৰিছে। বাৰু যি কি নহওক আহকচোন চাওঁ আমিনো গোপাল ভোগ কেনেকৈ বনালোঁ। প্ৰথমে মই কলখিনি চালি ল'লোঁ। মই ভীমকল লৈছোঁ। ভীমকল 81 পুৰা লৈছোঁ, 10-12টামান থাকে আৰু সেয়া সম্পূৰ্ণ লৈ লৈছোঁ। আৰু ভীমকল কেনেকৈ চালিব লাগে বা কেনেকৈ কাটিব লাগে সেয়া চবেই জানে। যদিহে কাৰোবাৰ অসুবিধা হৈছে তেন্তে মোৰ আগৰ কলপিঠা ৰেচিপি চালে সেই কথাটো ধুনীয়াকৈ গম পাব। এয়া চাওক ভীমকল মই লৈছোঁ আৰু ইয়াৰ লগতে মই লৈছোঁ এয়া পিঠাগুড়ি, ইলাচি 3টামান খুন্দি লৈছোঁ, চেনি, 1 চামুচ ঘিউ, মৌ, অলপ দৈ গাখীৰ আৰু আধা গিলাচ গাখীৰ। এতিয়া মই এই সকলোখিনি এটা মিশ্ৰণ বনাই ল'ম। প্ৰথমে মই এনেকৈ কলখিনি দি লৈছোঁ। আৰু ইয়াতে মই পিঠাগুড়ি কাপ যোগ কৰিম। আপোনালোকে পিঠাগুড়িৰ সলনি আটা গুড়িও ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া ইলাচি কেইটা মই দি দিছোঁ। চেনি, ঘিউ, মৌ। এই মৌখিনি বহুত পুৰণি মৌ, এয়া বহুত দিনৰ পৰা আমাৰ ঘৰতে আছিলে। গোটেইখিনি মই মিক্স কৰি ল'ম। এতিয়া দৈ দিছোঁ আৰু লগতে গাখীৰ। এতিয়া আমাৰ মোহন ভোগ প্ৰায় ৰেডি, কিন্তু খুব ধুনীয়াকৈ এইখিনি এটা মিশ্ৰণ বনাই ল'ব লাগিব। মই এনেকৈ ঘিউখিনি এৰুৱাই লৈছোঁ। ঘিউ দিলে ধুনীয়া ঘিউৰ মলমলীয়া গোন্ধ নহয়। কল, ঘিউ, দৈ গাখীৰ আৰু ঘিউ, কিছুমানে কৰ্পূৰ দিয়ে আৰু জ্বলা হ'বলৈ জালুকো দিব পাৰে আপোনালোকে। আৰু টেষ্ট যোনে খাইছে সি গম পাব ইয়াৰ টেষ্ট কেনেকুৱা। অমৃত কেতিয়াও খাই পোৱা নাই, কিন্তু মই ভাবোঁ চাগে নিশ্চয় এয়াই অমৃত। আৰু এয়া চাগে মৰতৰ অমৃত। সৰগৰ অমৃত কেনেকুৱা হ'ব সেয়া গম নাপাওঁ। আপোনালোকৰ বাৰু এনেকুৱা হৈছিলেনে? আগতে এই যে সাধু এটা আছিলে তেজা আৰু তোলাৰ, সেই সাধুটো যেতিয়াই মই শুনো মাকে বোলে কাছজনীয়ে কি কৰিছিলে, মাক যেতিয়া ঢুকালে পৰমান্ন বোলে কচুপাতত দিছিলে। আৰু মই ভাবিছিলোঁ সৰুকালৰ সৰু মনটোৱে মই সদায় ভাবিছিলোঁ পৰমান্ন চাগে এনেকুৱাই হ'ব। নাজানো দেই, এয়া দেখিলে আপোনালোকৰ মনত কেনেকুৱা ভাৱ আহে। মোৰ মনত যি ভাৱ আহে মই সেয়া শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। এয়া চাওক আমাৰ গোপাল ভোগ, মোহন ভোগ বা গৰখীয়া সবাহৰ ভোগ বা সত্যনাৰায়ণ পূজাৰ প্ৰসাদ এনেকৈয়ে বনায়। গতিকে সেয়া সম্পূৰ্ণ ইতিমধ্যে ৰেডি হৈ গৈছে। আৰু ধুনীয়াকৈ ইয়াক এটা ধুনীয়া মিশ্ৰণ কৰি ল'ব। মিক্সড ভাল হ'লে তেতিয়া সোৱাদটো আৰু ধুনীয়া হয়। গোটেইখিনি দিয়াৰ পিছত আপোনালোকে 5-10 মিনিট ধুনীয়াকৈ মিলাই ল'ব। আৰু এয়া চাওক মোৰ আটাইতকৈ প্ৰিয় ধুনীয়া মলমলীয়া গোন্ধৰে গোপাল ভোগ বা মোহন ভোগ সম্পূৰ্ণ ৰেডি। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।